হাই গাইজ, এইটো হৈ গ'ল চেহেৰি টাইম আৰু এইফালে মই ভাত পাতিছোঁ, লগতে তৰকাৰী গৰম দিছোঁ। ভাত চাউল ধুই থৈ দিওঁ আৰু ৰাতি পাতি দিওঁ আৰু বাকী তৰকাৰীটো বনাই থোৱা থাকে আগনিশাতে। আগনিশা মানে মই ইফতাৰীতে বনাই দিওঁ চেহেৰিৰ কাৰণে, তো তৰকাৰী গৰম দি আছোঁ এতিয়া। কাৰণ ইফতাৰ কৰি একো বনাবলৈ মন নাযায়, তাতে নামাজ পঢ়িবলৈ থাকেই, সেইটো কাৰণে মই ইফতাৰীতে জোচ থাকে আৰু বনাবলৈ তেতিয়াই বনাই দিওঁ। ফ্ৰেণ্ডছ, আসসালামু আলাইকুম। নাছিনছ ব্লগছৰ আনিটি ব্লগলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত মই চেহেৰিত ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। এতিয়া সময় হৈছে 3টা আৰু মই ভাত বনাই থৈ আহিলোঁ, তৰকাৰীও গৰম দিলোঁ। এতিয়া মই পটককেনে নামাজ পঢ়ি লওঁ তাহাজুদ, তাৰপিছত হাজবেণ্ডক উঠাম ভাত খাবলৈ কাৰণে। ইয়া টোপনি, ঘোৰ টোপনি আৰু। এতিয়া মই বোলো মই আজৰি হৈ লওঁ, তাৰপিছত উঠাম আৰু। বহুত টোপনি আহিছে গাইজ, বহুত বেছিয়ে টোপনি আহিছে। ভাত খাবানে মোবাইল টিপিবা? চকুটো পৰি আছে গাইজ। ইয়া তোমাৰ চুটখিনি কোনে চাব ৰাতিখন বাৰু? কোৱা আকৌ। আজি আমাৰ ফেভৰেট গুটি আলু ভাজি আছে, গুটি আলু। হেই গাইজ, এতিয়া হৈ গ'ল মৰ্ণিং 10:18 হৈছে। এতিয়া মই ঘৰৰ কাম শেষ কৰিলোঁ। কাপোৰ ধুবলৈ আছে, যদি ৰ'দ দিয়ে তেতিয়া ধুম আৰু কাপোৰ। বাকী হৈ গ'ল কাঁহী ধোৱা, ঘৰ সৰা এইবোৰ থাকেই আৰু সদায় কামখিনি। তাৰপিছত এতিয়া আহি গ'লোঁ মই ক্ষীৰ বনাবলৈ। এতিয়া মই ক্ষীৰ বনাই আছোঁ। আকৌ হাজবেণ্ড ওলাই গ'ল বজাৰলৈ। আজি লাদে নাছিল নহয়, জলকীয়া, আদা, নহৰু, নেমু সেইবোৰ আনিবলৈ গৈছে। সেইবোৰ লাগিয়ে থাকিছে আমাক। সেই গাইজ, এতিয়া চব কাম বন কৰি মেলি মই আজৰি কৰি ল'লোঁ। আজি মোৰ ক্ষীৰো হৈ গ'ল। আজি মই সোনকালে উঠিছোঁ 9টা বজাত, আৰু 9টা বজাত উঠাৰ কাৰণে কালি হাজবেণ্ডে ৰাতি বজাৰ কৰি থৈ দিছিলে যে, সেইকাৰণে মই কামবোৰ কৰিবলৈ সহজ পালোঁ। হৈ গ'ল মোৰ। এতিয়া মই কাপোৰ ধুলোঁ এগালমান, চব ৰ'দ দিছে যে আজি, এইফালে ৰ'দ পূৰা সোমাই আছে। ৰ'দ দিয়া দেখি কাপোৰ ধুলোঁ এগালমান। আৰু এতিয়া মই 12টা বাজিছে, মই নামাজ পঢ়ি লওঁ, কাৰণ কোৰান শৰীফ পঢ়িব আছে যে। ৱক্তটো সোমালেই আৰু হাজবেণ্ডে এইফালে বিৰিয়ানী ৰেডি কৰি আছে, পিঁয়াজ ফ্ৰাই কৰি আছে এতিয়া। আসসালামু আলাইকুম। ওয়ালাইকুম আসসালাম। বাই বাই। ময়ো দোকানলৈ যাওঁ। হাজবেণ্ডক পঠিয়াই মই অকণমান কোৰান শৰীফ পঢ়িলোঁ, তাৰপিছত মই ইফতাৰী বনাবলৈ আহিছোঁ। আৰু আজি পিঁয়াজি বনাম। ইয়াতে মই দিছোঁ বেচন, আলু এটা পিহি দিছোঁ, তাৰপিছত নৰসিংহ পাত, কেঁচা জলকীয়া আৰু পিঁয়াজ সেয়া কাটি ভালকৈ পানী অকণমান দি মই ধুনীয়াকৈ পেষ্ট এটা বনাই ল'ম। আৰু মছলা দিছোঁ মই জিৰা আৰু হালধি, বাকী একো নিদিওঁ। আৰু এনেকৈ বনালে খাবলৈ খুব ধুনীয়া হয়। অকণমান হেৰি দিছোঁ, বেচন দিছোঁ, অ'কে। বেকিং পাউডাৰ দিছোঁ, এতিয়া ফুলিব আৰু। এনেকৈ আপোনালোকে বাৰু খাই নে মোক কমেণ্ট কৰিবচোন। আলু পিহি দিবচোন, খাবলৈ টেষ্টটো বেলেগেই হৈ যায়, বহুত টেষ্টি হৈ যায়। মই পকৰি, পিঁয়াজি এচব খাই ভাল পাওঁ যে, সেইকাৰণে বনাওঁ আৰু। চ' এতিয়া আজি মই বনাইছোঁ পিঁয়াজি, পকৰি, পিঁয়াজি এচব মোৰ ফেভৰেট। আৰু ৰুটি বনাই দিম আৰু একো নবনাওঁ। মই ভাত জিন্দাবাদ, কাৰণ গেছ লাগিছে, ভাত খাব লাগিব আজি। পকৰিটো মানে অপশ্যনেল, ভাতকেইটা খাই দিলে তেতিয়া মানে পটককেনে একো নহয়। আৰু অকল ডাইৰেক্ট পোলাওটো খাই দিলে অলপমান গেছো ধৰে ন মাজে মাজে, সেইটো কথাটো মানে। ভাবে চাগে একো ইফতাৰ ৰেচিপি নিদিয়ে বুলি কৈ সদায় একেটা বস্তুকে বনাই থাকে। বনোৱাই নাই, বনালেহে দেখাব পাৰিম, সেইকাৰণে নাই দেখুওৱা দেই। আৰু বহুত সদায় বনোৱা নহয় আমাৰ ঘৰত, আৰু একেখিনিয়ে ন, ফ্ৰুটছখিনি পাই প্লেটখন ভৰ্তি হৈ যায় আৰু। বাকী বস্তুটো অকল বুট, পকৰি, পোলাও সেইকেইটাই।
গাইজ চব ৰেডি কৰি হৈ গ'ল মোৰ ইফতাৰ এতিয়া মই অকণমান বুজ ভাজি গোচ তৰকাৰী সেয়া গৰম দি আছোঁ আৰু বাকী প্লেটিঙো কৰিলোঁ আগফালে গৈ মই এতিয়া যাম ধোৱা কৰি থাকিম আমি অকণমান ভিডিঅ' কৰি লওঁ গৰম দিয়া হৈ গ'ল এইকেইটা নিবলৈ আছে আৰু দেন ডান হাজবেণ্ডৰ কাৰণে ৱেইট কৰিম আৰু মই ধোৱা কৰি থাকিম এতিয়া আজি টাইমত আহি পাইছে এখেত আমি বহিলোঁ আৰু ইফতাৰী কৰিবৰ কাৰণে ভাত খাই দিয়া মোক লগত তুমি কথাই নকওঁ ইফতাৰ কৰি লওঁ দেই তাৰপিছত লগ পাম ইফতাৰী প্লেটত মই ফুল বস্তু বিচাৰি আছোঁ এইটো দিয়া কি মানে আৰু এতিয়া আমি ইনো খাব লৈছোঁ হাজবেণ্ডৰো অলপ গেছ আৰু মই লগতে ইনে খাই দিওঁ আৰু তাৰপিছত ইনে খাই দিওঁ মানে মোৰো অলপ যাতে পেটটো ক্লিয়াৰ হৈ যাওক সেইটো কাৰণে খাইছোঁ বাকী আজি ব্লগটো এনেকৈ শেষ কৰি দিছোঁ আৰু একো ৰেকৰ্ড কৰিব নহ'লে যদি চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব ফ'ল' কৰি দিওঁ